মানুহে ৰেজিষ্ট্ৰেশ্যন কৰিব আহে, বিয়া পাতিব আহে, বিয়া পাতিব, নিজে বিয়া পাতিব, পলাইতো অনা নাই, বিয়াহে পাতিব। তাৰ কাৰণে ডিচিৰ তাত কিয় মানুহজন আহিব লাগে? তাৰতো কোনো কাৰণ থাকিব নোৱাৰে। যদি বোলে কিবা নাবালিকা ছোৱালী পলাই আনিছে, ৰেগুলাৰাইজ কৰিব লাগে, তেতিয়াহে ইয়াত আহিব, নহ'লে ইয়াত কিয় আহিব লাগে? এতিয়া আমি নেক্সট ষ্টেজ কৰিছোঁ কি, আমি গুৱাহাটীত আৰম্ভণিতে ৬-৭টা জাগাত আমি মাটিৰ ফ্লেটৰ ৰেজিষ্ট্ৰেশ্যনৰ অফিচ কৰিব খুজিছোঁ, প্ৰাইভেট চেণ্টাৰ, কিন্তু তাত চাব ৰেজিষ্টাৰ বহি থাকিব। মানুহ আহিব, তাতে যাব, গভৰ্ণমেণ্ট অফিচত আহিব নালাগে, কাৰণ ইমান ছিনিয়ৰ চিটিজেন নিজৰ ফ্লেটটো ছোৱালীজনীক দিব খুজিছে, তাৰ কাৰণে তেওঁ ডিচি অফিচত কিয় আহিব লাগে? এতিয়া আপোনালোকে দেখিব, খানাপাৰাৰ আমি ISBTৰ ওপৰত এটা কাৰ্যালয় বনাই আছোঁ, একদম এয়াৰ কণ্ডিশ্যন ধুনীয়া, চকী টকী দি ধুনীয়া। তাত আমাৰ VSF ভিছা বনোৱা অফিচ হ'ব। লগত আমি চেষ্টা কৰিম যে গুৱাহাটীৰ যিমান ফ্লেটলেট আছে, চাব ৰেজিষ্টাৰৰ অফিচত আহিব নালাগে, চাব ৰেজিষ্টাৰজন গৈ তাতে বহি থাকিব। মানুহ আহিব, তাতে মানুহজন আহিব, এটা ফিজ দিব, তাতে পৰিকল্পনাখিনি হ'ব, তাতে চহী কৰি পঠাই দিব। আজি যদি গুৱাহাটীত আমি এনেকুৱা 10টা ফেচিলিটেশ্যন চেণ্টাৰ খুলিব পাৰোঁ, আৰু 10জন চাব ৰেজিষ্টাৰ যদি গুৱাহাটীত 10 জাগাত বহি থাকিব পাৰে, আৰু তাতেই মাটি ৰেজিষ্টাৰ হৈ গ'ল, ফ্লেটৰ ৰেজিষ্টাৰ হৈ গ'ল। কাৰণ মাটি ৰেজিষ্টাৰ অসমত কেতিয়া হয়? যেতিয়া ডিচিয়ে NOC দিয়ে। যদি ডিচিয়ে NOCখন চাই চিতি দিলেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আকৌ জিলা কাৰ্যালয়ত কেনেকৈ আহিব লাগে? অৰ্থাৎ আমি চৰকাৰৰ বহুত কাম ড'ৰ ষ্টেপত লৈ যাব পাৰোঁ। আজি আপোনালোকে যদি চাই, ইনহেৰিটেঞ্চ, উত্তৰাধিকাৰী চাৰ্টিফিকেটখন ডিচিয়ে দিলে ভুল হ'ব, চাৰ্কুল অফিচাৰে দিলে সদায় শুদ্ধ হ'ব, কাৰণ তেওঁ ফিল্ডত থাকে। যদি ডিছপিউট নাথাকে, ঘৰৰ মোৰ দেউতাৰ 5জন ল'ৰা ছোৱালী, আমি একেলগে 5জন গৈ ক'লোঁ যে আমি আমাৰ হেৰিডিটৰী, আমাৰ কোনো সমস্যা নাই, আমাক চাৰ্টিফিকেটখন লাগে, তাততো ইনকুৱাৰী কোনো কথা নাই। ইনকুৱাৰীৰ কথা থাকিব যদি মানুহজনে গোপনে আৰু এটা বিয়া পাতি থৈ দিছে, তেওঁৰো ল'ৰা ছোৱালী আছে, তেতিয়াহে ইনকুৱাৰী কথাটো আহিব। যদি অবজেকশ্যন দিয়ে, তেতিয়াহে ইনকুৱাৰী কথাটো আহিব। অৰ্থাৎ জনসাধাৰণক আমি যেতিয়া বিশ্বাস কৰিম যে আমাৰ ৰাইজে আমাক মিছা কথা নকয়, আমাৰ ৰাইজে কেতিয়াও আমাক ভুল কথা নকয়, এই বিশ্বাসটো চৰকাৰে যেতিয়া জনতাৰ ওপৰত স্থাপন কৰিব, তেতিয়া চৰকাৰী কাৰ্যালয়ত মানুহ নাহে, চৰকাৰ ৰাইজৰ ওচৰত থাকিব পাৰিব। এইবাৰ আমি প্ৰজেক্ট সদ্ভাৱনাৰ সময়ত এনেকুৱা বহুত কাম হাতত ল'ম, যাতে চাৰ্কুল অফিচ, ব্লক অফিচ, CDC অফিচ, এইবিলাকত যাতে আমি বহুত কাম দিব পাৰোঁ, আৰু জিলা আয়ুক্তজনে অন্ততঃ সপ্তাহত 2 দিন এই সমজিলাৰ কাৰ্যালয়বিলাকত ইনস্পেকশ্যনৰ কাৰণে যাব পাৰে। এতিয়া ডিচি নিজেই ইমান ভাৰাক্ৰান্ত যে কামৰূপ জিলাৰ আয়ুক্তজনক ময়ে মাতিব বেয়া পাওঁ, কাৰণ মই মাতা মানে ইয়াত মানুহ বহি থাকিব। কেইদিনমান আগতে মই কামৰূপ মহানগৰ জিলাৰ হেঙেৰাবাৰী কাৰ্যালয়ত আহিছিলোঁ, কমচে কম 100 গৰাকী মহিলাক লগ পালোঁ, অৰুণোদয় ফৰ্ম বিচাৰি আহিছে। যদি আমি অৰুণোদয় সহায়ক এজন সমজিলা কাৰ্যালয়ত দি দিওঁ, তেতিয়া যোৱাতটো আমি বেয়া নাপাওঁ, কিন্তু মানুহগৰাকী ডিমৰীয়াৰ মানুহ ডিমৰীয়াত যাব, দিছপুৰৰ মানুহ দিছপুৰত যাব, নিউ গুৱাহাটীৰ মানুহ নিউ গুৱাহাটীত যাব। সেই ধৰণে আমি এইবাৰ ৰিচাৰ্চ কৰিব খুজিছোঁ। আজি কামৰূপ জিলাৰ নতুন কাৰ্যালয় হ'ব, পুৰণাত যোন আহিছে, অহা 10 দিনত জিলা আয়ুক্তজনে চাব লাগে যে আমাৰ ইয়াত মানুহ কিয় আহে। কাৰ্যালয়ত মানুহ অহাটো কথা নাই, যদি নহাকৈ সুবিধা পায় কাৰ্যালয়ত কিয় আহিব? যদি আমি মানুহ নহা কৰিব পাৰোঁ, সেইটোৱে আমাৰ আটাইতকৈ ডাঙৰ